students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami development of monocot embryo details discuss korim. Last class ot ami discuss korisilu development of dicot embryo. Aji class ot solely focus korim ami monocot embryo development keneke hoy. Prothom kotha hol ami starting point to ki lom, ami starting point to eta zygote lom because male aru female gamete jetia fuse hoy tetia zygote bone aru ultimately zygote to develop hoy into an embryo. तो एतिया आमी एम्ब्रियो प्लांटर क्षेत्रत केनेकेनो जायगोट टू डेभलप হয় হেতু আমি ডিটেইলস ডিসকাস কৰিবলৈ গৈ আছো তো স্টাर्टिंग পয়েন্ট ইজ এ জাইগোট আৰু এটু হল আমাৰ জাইগোটৰ প্লয়ডি লেভেল কিমান হ'ব এটু জাইগোটৰ নিউক্লিয়াস টু প্লয়ডি লেভেল হ'ব 2n কিয় 2n হল বিকজ মেলৰ n and female gameter n দুটা মিলি পেলাই ফিউজ হৈ পেলাই 2n বনিছে yes so this is the first cell of the embryo which is a diploid cell zygote এতিয়া কি হ'ব এই 2n zygote টু যোনটো হ'ব হেতু ফার্স্ট ডিভিজন হ'ব এটা মাইটোটিক ডিভিজন হ'ব ইয়াত মাইটোটিক ডিভিজন হ'ব আৰু ডিভিজনটো কেনেকুৱা হ'ব জানানে ট্ৰান্সভাৰ্স ডিভিজন মানে কি এতিয়া ট্ৰান্সভাৰ্স আৰু লংগিটিউডিনেল ডিভিজনৰ কথা মই আগতেও কৈছো ট্ৰান্সভাৰ্স মানে কি ফৰ এক্সাম্পল এটো যদি এটা সেল মই যদি এনেকে সেলটো কাটো এটো হল ট্ৰান্সভাৰ্স ডিভিজন মই যদি লংগিটিউডিনেল বুলি কলো হেন লংগিটিউডিনেলটো এনেকে কাটিলো হেন তো এতিয়া ট্ৰান্সভাৰ্স ডিভিজন হৈ পেলাই কেনেকে হ'ব এটো এনুৱা সেল ট্ৰান্সভাৰ্স ডিভিজন হৈ পেলাই এনেকে দুটা সেল বনিব yes তো ফার্স্ট এটো মাইটোটিক সেল ডিভিজন হ'ব মাইটোটিক বা মাইটোসিস সেল ডিভিজন মানে কি এটা সেলৰ পৰা সদায় দুটা সেল বনে আৰু প্লয়ড লেভেলটো সেম থাকে সো এটো যেতিয়া 2n নতুন সেল দুটা জনটো বনিব হেতু 2n হ'ব সো দিস ইজ এ ট্ৰান্সভাৰ্স ডিভিজন মাজেদি ডিভিজনটো হ'ব আৰু এটা সেলৰ পৰা আমি কেটা সেল পাম এতিয়া we get two cell এটো এটা সেল তলৰ সেলটো নাম বেসেল সেল আৰু ওপৰৰ সেলটো নাম হল টাৰ্মিনেল সেল এতিয়া কথা হল স্যাৰ বেসেল সেল আৰু টাৰ্মিনেল সেল কি হিচাপত আপুনি নামকৰণ কৰিছে এটো নামকৰণ হ'ব অন দা বেসিস অফ দা মাইক্ৰোপাইলাৰ আৰু ক্যালাজেল এন্ড তো আমি যদি এই জাইগোটটো চাও এই জাইগোটটোৰ তলৰ পিনে মই মাইক্ৰোপাইলাৰ এন্ডটো ৰাখিছো আৰু ওপৰৰ পিনে মই ক্যালাজেল এন্ডটো ৰাখিছো সো এটো মাইক্ৰোপাইলাৰ এন্ডৰ পিনে এম মানে মাইক্ৰোপাইলাৰ এন্ডৰ পিনে সদায় বেসেল সেলটো থাকিব আৰু ক্যালাজেল এন্ডৰ পিনে সদায় টাৰ্মিনেল সেলটো থাকিব এতিয়া স্যাৰ মাইক্ৰোপাইলাৰ এন্ড কি ক্যালাজেল এন্ড কি আৰু এই দুটা এন্ড আপুনি কি হিচাপে জাইগোটটোৰ ওৰিয়েন্টেশনটো ৰাখিছে এই গুটেখিনি বস্তু মই ডাইকট এমব্রিও লাস্ট ভিডিওটো মই ডিটেইলস ডিসকাস কৰিছো যে মাইক্ৰোপাইলাৰ আৰু ক্যালাজেল এন্ডৰ হিচাপত আমি ডেভেলপমেন্টটো চাও গুটে জাইগোটৰ ডেভেলপমেন্টটো চাও আৰু যদি জাইগোটৰ প্লেসমেন্টটো উল্টাকে দিও তেতিয়া ডেভেলপমেন্টৰ প্যাটাৰ্নটো বেলেগ হৈ যাব সো এবিলাক আমি অৰ্থোট্ৰপাছ ওভিউল বা এনাট্ৰপাছ ওভিউলৰ ক্ষেত্ৰত আমি ডিসকাস কৰিছিলো লাস্ট ভিডিওত ডেভেলপমেন্ট অফ ডাইকট এমব্রিওত মই ধুনিয়াকে ডিটেইলছত ডিসকাস কৰিছো সো কাবাৰ যদি কনফিউজন আছে হেখিনি ওপৰত প্লিজ আগৰ ভিডিওটো ফলো কৰি লবা আমি আজি সিম্পলি monocot embryo to discuss কৰিম ওকে তো এটা কথা এতিয়া কি দেখিলো আমি জাইগোট যোনটো ফার্স্ট সেল আছিল ফার্স্ট সেল অফ দা এমব্রিও হেতুৰ প্ৰথম মাইটোটিক ডিভিজন হল আৰু ডিভিজন হৈ পেলাই ই দুটা সেল বনালে তলৰটো বেসেল সেল ওপৰটো টাৰ্মিনেল সেল এতিয়া সোৱা এই দুটা সেল লগে লগে আকৌ এটা ডিভিজনত যাব এতিয়া কথা হল বেসেল সেলটোৱে ডিভিজন নকৰে বেসেল সেলটো যেনেকৈ আছিল তেনেকৈ থাকি যাব বেসেল সেলৰ ডিভিজন নহয় do not undergo division বুলি কৈছো do not undergo division এটো হল এটা ফার্স্ট ডিফারেন্স আমি লাস্ট যেটা ডাইকট এমব্রিওৰ ডেভেলপমেন্ট দেখিছিলো তেতিয়া কি পাইছিলো যে তলৰ বেসেল সেলটিও ডিভিজন কৰে ওপৰ টাৰ্মিনেল সেলটিও ডিভিজন কৰে আৰু গুটে এমব্রিওটো এই দুইটা সেলে সমানে কন্ট্ৰিবিউট কৰে বাট মনোকট এমব্রিওৰ ক্ষেত্ৰত কি হয় মনোকট এমব্রিওৰ ক্ষেত্ৰত বেসেল সেলৰ একো কাম নাই বেসেল সেল এটা সেলে হেতু তেনেকৈ থাকি যায় হেতু অলপ ইলংগেট হ'ব তাৰপিছত হি ডিজেনাৰেট হৈ যাবগে লাষ্টলে কিন্তু টাৰ্মিনেল সেলটো বহুত ইম্পৰ্টেন্ট টাৰ্মিনেল সেলটো বিৰাট ইম্পৰ্টেন্ট ইন কেস অফ মনোকট তো টাৰ্মিনেল সেলটো এটা কি হ'ব মই ব্ল্যাক কালাৰ এটা টাৰ্মিনেল সেলৰ গ্ৰীন কালাৰটো দি মই দেখাইছো ঠিক আছে আৰু বেসেল সেলৰ মই ৰেড কালাৰ দি তোমালোকক দেখুৱাই যাতে তোমালোকে কনফিউজ নকৰা সো টাৰ্মিনেল সেলটো এটা কি কৰিব টাৰ্মিনেল সেলটোৰ এতিয়া নেক্সট ডিভিজনটো হ'ব অকল ওপৰৰ সেলটোৰ ডিভিজন হৈছে ওকে সো ডিভিজন হলে নেক্সট ডিভিজন হ'ব ডিভিজন হোৱা লগে লগে কি কৰিব টাৰ্মিনেল সেলটোৱে দুটা নতুন সেল বনাব yes সো টাৰ্মিনেল সেলৰ পৰা এই দুটা নতুন সেল বনিছে আৰু তলৰ যোনটো আমাৰ বেসেল সেল আছিল বেসেল সেলটো
যেনেকুৱা আছিলে তেনেকৈ থাকি যাব হয়নে ইট ডাজ নট গো এনি ডিভিজন আৰু ওপৰৰ যোনটো টাৰ্মিনেল সেল আছে হেতু দুটা ডিভিজন কৰিলে আৰু ডিভিজন কৰাৰ লগে লগে ইয়াত আমি কেটা সেল পালো নতুন দুটা সেল পালো ওপৰৰ সেলটো টাৰ্মিনেল সেল হয় মাজত যোনটো নতুন সেল বনিছে হেতু হল মিডল সেল আৰু তলৰটো একেবাৰে কি আছিলে বেসেল সেল okay basal cell now basal cell do not go any division it will elongate a little bit আৰু degenerate হৈ যাব ইয়াৰ কাম কি মেইনলি ইয়াৰ কাম হল সাপোর্ট কৰা নিউট্ৰিয়েন্ট এবজর্ব কৰি পেলাই গুটে ডেভেলপিং এমব্ৰিঅটোক দিয়া এইটো ইমানেই কাম বেসেল সেল লাহে লাহে ডিজেনাৰেট হৈ যাব এতিয়া মন কৰিবা আমাৰ মিডল সেলটোৰ পৰা কি বনিব একেবাৰে আমি ওভাৰভিউটো লৈ লম মিডল সেলৰ পৰা গুটে মোস্ট অফ দা এমব্ৰিঅ বনিব মোস্ট পাৰ্ট অফ দা এমব্ৰিঅ বনিব মোস্ট part of the monocot embryo middle cell to bone monocot embryo most part buli gole eta ki bonibo yat pora bonibo tomar coleoptile next bonibo tomar radical yar pora tomar bonibo coleorhiza spelling to khodai moi bhul ko coleorhiza ইয়াৰ পৰাই বনিব তোমাৰ সাসপেন্সৰ সেল লাস্ট আমি যেতিয়া ডাইকট এমব্ৰিঅ পঢ়ি আছিল তেতিয়া কি দেখিছিল আমি এই সাসপেন্সৰ সেল হক হস্টেৰিয়েল সেল হক এইবিলাক বেসেল সেলৰ পৰা বনিছিল কিন্তু বেসেল সেলৰ মনোকট এমব্ৰিঅৰ কাম নাই কিয়া গম পাইছা না নেক্সট যোনটো আমি চাম যে টাৰ্মিনেল সেলেও বনাব কি বনাব টাৰ্মিনেল সেলে বনাব তোমালোকৰ কটিলিডনটো বনাব কটলিডন কেটা কটলিডন থাকে মনোকট এমব্ৰিঅত অনলি ওয়ান কটলিডন সিঙ্গল কটলিডন তো যোনটো বনিব হেতু টার্মিনাল সেলে বনাব ওকে সো আমি এতিয়া ওভারভিউ এটা পাই গলো যে তিনটা সেলৰ একচুয়ালি ফার্স্ট এমব্ৰিঅ to ফর্ম হয় সো আমি যদি ডাইকট এমব্ৰিঅ কথা পাতো ডাইকট এমব্ৰিঅত two cell stage or pray gute embryo to form hoy but in case of monocot we get a 3 cell stage so etu ki this is a 3 cell stage of the monocot embryo etia gute division to sama mila heke etia swa division to kaneka hobo division to hobo in all direction so upor jodi terminal cell tur kotha pata upor jodi terminal cell tur kotha pata ekhini gute khini green upor area to green মই মাজৰ এৰিয়াটো অলপ বেলেগ এটা কালাৰ দিও সো দ্যাট তোমালোকে কনফিউজ নকৰা তো এটো মাজৰ আৰু তলৰখিনিটো বেসেল সেলৰ এখিনি সো কোনখিনি এৰিয়া কি বনাব আমি এটা ওভাৰভিউ লবলৈ পাৰিম তেতিয়া সো ওপৰ আমি যোনখিনি এৰিয়া আছে সেইখিনি ধৰি লোৱা মই ধুনিয়াকে এটা ডিভিজন এটা সব পিনে হ'ব ওকে সো ধুনিয়াকে ডিভিজন হৈ আছে সো ইয়াত ওপৰৰ ডিভিজনখিনি হৈ আছে ইয়াত গুটেখিনি সেল বনি আছে সো ওপৰৰ এৰিয়াটোৰ transverse division plus longitudinal division hoba aru eta mass of cell banabo upor opine hoine kune banai je ekhini this is coming from the terminal cell next jodi swa next area to in all direction tumar gute khini cell division hoy ase yat aru a area khinie junto amar blue area khini disu a area khini kune banai ase ekhini banai ase middle cell ekhini সেলৰ এখিনি লেয়াৰৰ সৃষ্টি কৰিছে আৰু ইয়াৰ পৰাই তোমাৰ গুটে আমাৰ এমব্ৰিঅ ম্যাক্সিমাম পাৰ্ট বনিব यस আৰু ফাইনালি আমি যদি চাও ফাইনালি আমাৰ যোনটো বেসেল সেল আছে এই বেসেল সেলটো লাহে লাহে সৰু হৈ যাব আৰু এটো ডিজেনাৰেট হ'ব এটো এটাই সেল আছে ওকে নাও এটো এটাই সেল এতিয়া মন কৰিবা আমাৰ যোনটো মিডল সেলৰ এই অংশখিনি আছে মিডল সেলৰ কোনখিনি অংশ মিডল সেলৰ এই অংশ তলৰ এই অংশখিনি আছে এই অংশখিনি পা কি বনিব এই অংশখিনি পা আমাৰ সাসপেন্সৰ সেলটো বনিব সাসপেন্সৰ বনিব ইয়াৰ পৰা সাসপেন্সৰ সেল আৰু সাসপেন্সৰ সেলৰ কাম কি আমি জানো সাসপেন্সৰৰ কাম কি যে সাসপেন্সৰ সেলখিনি ডিভিজন হৈ কি কৰে আমাৰ এমব্ৰিঅটো যোনটো ডেভেলপিং এমব্ৰিঅটো এন্ডোস্পাৰ্ম পিনে ঠেলি থাকে আমি লাস্ট ক্লাছত ডাইকটটো একদম সেম কন্ডিশন দেখিছিলো সো ইয়াৰ পৰা যেতিয়া এখিনি ডেভেলপ হ'ব ইয়াত সাসপেন্সৰৰ ডিভিজন হ'ব সাসপেন্সৰ সেল দুনিয়াকে ডেভেলপ হ'ব তেতিয়া কি কৰিব ই যোনটো ডেভেলপিং এমব্ৰিঅ ইয়া ওপৰ পিনে ঠেলিব এপিনে ওপৰ পিনে ঠেলিলে কি হ'ব ইয়াৰ যোনটো স্ট্ৰাকচাৰ আছে স্ট্ৰাকচাৰটো এটা চেঞ্জ হ'ব সাবা দে এই ইয়াৰ স্ট্ৰাকচাৰটো কি হ'ব লাহে লাহে এপিনে ফুলি যাব এপিনে মানে অলপ গ্ৰো হ'ব
এৰিয়াটো হয়নে আৰু এই গ্ৰো হোৱা এৰিয়াটো কি হ'ব এই গ্ৰো হোৱা এৰিয়াটো বনিব কোলিঅপটাইল লাহেকে গ্ৰো হোৱা এৰিয়া কোলিঅপটাইল আৰু এই পিনে লাহেকে এই তলৰ পিনেও অলপ গ্ৰো হ'ব হয়নে তলৰ পিনে অলপ এনেকে গ্ৰো হ'ব এই গ্ৰো হোৱা ষ্ট্ৰাকচাৰটো তলৰ পিনে কি বনিব এটো বনিব ৰেডিকেল ৰুটৰ সৃষ্টি কৰিব মানে লাহেকে হয়নে ৰেডিকেলৰ সৃষ্টি কৰিব আৰু এই পিনে আমি পাম নতুন নতুন কিছুমান part in case of only monocot yar pam ami coliorhiza tarpisot ami pam epiblast ekta ami pam okay now ekhini je development hoise suspension cell aru ekhini eta lahe lahe shape loa start kore embryo shape loa start koribo aru swa jetia a area to eneke epinole ফুলি যাব epinole ফুলি গৈ আছে তেতিয়া সাবা এই গ্ৰীন অংশখিনি শিফট হৈ যাব গ্ৰীন অংশখিনি কি হ'ব লাহেকে কি হ'ব গ্ৰীন অংশখিনি লাহেকে epinole শিফট হৈ যাব লাহেকে এনেকে শিফট হৈ যাব এপিনলে শিফট হৈ যাব মানে শিফট হৈ যাব তো কি হ'ব ফাইনালি আমি স্ট্ৰাকচাৰটো যদি চাও ইয়াৰ নেক্সট স্ট্ৰাকচাৰ ডেভেলপমেন্টটো যদি চাও তেতিয়া আমি এটা এনেকুৱা স্ট্ৰাকচাৰ পাম চাবা আমি এনেকুৱা এটা স্ট্ৰাকচাৰ নেপাম নে চোৱা তলতটো আমি সবতকে তলত এটো আমি কি পালো এটো হল বেসেল সেল টু বেসেল সেল হিচাপে থাকিলে হয়নে দিস ইজ আ বেসেল সেল তাৰ পিছত আমি এনেকুৱা এটা স্ট্ৰাকচাৰ পাম নে চাবাচোন নুকাটা স্ট্রাকচার পামনে অফ কোর্স পাম তাৰপিছত আমি যদি চাও সাসপেন্সৰ সেল এনেকুৱা পামনে yes সাসপেন্সৰ সেল এনেকুৱা পাম আৰু যোনটো আমাৰ কটলিডন আছে কটলিডনটো এনেকে লাহেকে শিফট হৈ যাব কটলিডনটো বহুত পাতলা এটো থিন এন্ড পেপাৰি বুলি কয় এই কটলিডনটো এনেকে লাগি থাকিব সাইডত শিফট হৈ গপলে এনেকে থাকিব সো ইয়াত যদি সোয়া এতিয়া আমি লাহেকে মনোকট এমব্ৰিয়টো লাহেকে মানে এটা ফর্ম লোৱা দেখা পাইছো এটা আকৃতি লোৱা দেখা পাইছো মানে সো এটো যদি সোয়া এটো হল তোমাৰ কটলিডন কৰপৰা বনিলে টার্মিনাল সেলৰ পৰা বনিলে টার্মিনাল সেলৰ পৰা কটলিডনটো বনিছে আৰু এই কটলিডনটো সোয়া যদি এই কটলিডনটো এটা সিঙ্গল কটলিডনে বনিছে আৰু এই কটলিডনটো হল থিন এন্ড পেপাৰি খুব পাতল thin and papery cotyledon আৰু thin and papery cotyledonক আমি এটা স্পেশাল নাম দিছো ইন কেস অফ মনোকট নামটো হল স্কিউটেলাম ওকে ঠিক আছে এখানলৈকে ঠিক আছে এতিয়া আমি যদি চাও আমি এই ওপৰ এই অংশখিনিক আমি কওঁ কোলিঅপটাইল ওকে আৰু একবাৰ তলৰ অংশ যদি সোয়া এইখিনি অংশ আমি কওঁ ৰেডিকেল এতিয়া মন কৰিবা কোলিঅপটাইলটো হল কোনখিনি অংশ জানে আমাৰ প্লুমিউল যোনখিনি আছে প্লুমিউল আমি পাইছো নহয় মনোকটত প্লুমিউল যোনটো নেকি ফিউচাৰ শুট এপেক্স এটো সো এইখিনি হল কোলিঅপটাইলে কি কৰিছে মানে ইয়াত যোনখিনি প্লুমিউল আছে প্লুমিউলটো প্ৰটেক্ট কৰি ৰাখিছে প্লুমিউলটো প্ৰটেক্ট কৰিছে আৰু যোনটো ৰেডিকেল আছে ৰেডিকেলকো প্ৰটেক্ট কৰা এটা পাৰ্ট আছে হেতু কও আমি কোলিঅৰাইজা সোয়া এই প্ৰটেকশনটো কিয় লাগিলে কোলিঅপটাইল হক বা কোলিঅৰাইজা হক কিয় প্ৰটেকশন কিয় জৰুৰী এমব্ৰিয়ৰ মনোকট এমব্ৰিয়ৰ বিকজ মনোকট এমব্ৰিয়টো বহুত কমজুৰি টাইপৰ এহেতৰ স্ট্ৰাকচাৰ বিলাক ইমান ষ্ট্ৰং নহয় আমাৰ ডাইকট এমব্ৰিয়ৰ নিচিনা নহয় হেকাৰণে এহেতৰ টিপস বিলাক প্ৰটেক্ট ৰাখিবলৈ এই এক্সট্ৰা দুটা স্ট্ৰাকচাৰ দিয়া হৈছে যেনে কোলিঅপটাইল এটো এটা এক্সট্ৰা আছে যোনটো নেকি প্লুমিউলটো প্ৰটেক্ট কৰি ৰাখিব আৰু তলত ৰেডিকেলটো প্ৰটেক্ট কৰি ৰাখিব কোলিঅৰাইজাই প্ৰটেক্ট কৰি ৰাখিব বুজি পালা বিকজ ইট ইজ ভেৰি উইক মানে তোমালোকে বুজিবলৈ মই এনেকে কৈছো যাতে মনিকট বেমাৰী টাইপৰ একো নাথাকে তাত কটলিডনটো একেবাৰে কমজুৰি পেপাৰি টাইপ হেকাৰণে আমি স্কুটেলাম বুলি কওঁ একদম অৱস্থাই নাই কিয়া হয়নে তো হেকাৰণে কিছুমান এক্সট্ৰা প্ৰটেক্টিভ লেয়াৰ কিছুমান লাগে মনোকট এমব্ৰিয়ৰ ওকে এতিয়া যদি মন কৰা এই কটলিডনটো যোনখিনি লাগি আছে এই এৰিয়াটোক আমি কি বুলি কওঁ এটো এটা নাম দিও আমি কটিলিডোনেৰী নোড মানে তোমালোকে ভয় খাব নালাগে এবাৰ ৰিভাইজ কৰিলে ধুনিয়াকে মনত ৰাখি যাব দুবাৰ মান প্ৰেক্টিস কৰিবা গুটেখিনি মনত ৰাখিব কটলিডোনেৰী নোড আৰু কটলিডোনেৰী নোডৰ ওপৰৰ অংশখিনিক আমি জানোৱে ওপৰৰ এইখিনি অংশক আমি কি বুলি কওঁ কটলিডোনেৰ অংশৰ ওপৰৰ অংশ আৰু প্লুমিউলৰ একেবাৰে মাজৰ এইখিনি অংশক আমি কি বুলি কওঁ আমি জানো এপিকটাইল আমি আগতেও পাইছো হয়নে কটলিডনৰ ওপৰৰ অংশখিনি এপিকটাইল আৰু কটলিডনৰ তলৰ অংশখিনি এইখিনি অংশ কি বুলি কওঁ এইখিনি অংশ হ'ব
hypocotyle. So this is the complete embryo. Aru lahe ki hobo lahe tumaloke jodi mon kora ekhini suspensor aru basal cell tu suspensor aru basal cell juntu asile basal cell asile etu lahe ki hobo degenerate hoi jabo lahe ekhini muri jabo degenerate hoi jabo. Yes, etia finally মই যদি তোমালোকক একদম কমপ্লিট আমাৰ ম্যাচিউৰ মনোকট এমব্ৰিও এটা আকি দেখুৱাও একদম ষ্ট্ৰাকচাৰটো তোমালোকে চাবা এনেকুৱা ধৰণৰ পাবা তোমালোকে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাবা এই বস্তুটোৱে মই তোমালোকক ধুনিয়াকে বুজাবলৈ বিচাৰিছো এইখিনি অংক ধুনিয়াকে ইয়াত দেখুৱাবলৈ বিচাৰিছো তো ইয়াত তোমালোকে কি দেখিবা এইখিনি হল কোটিলিডন এটো হল কোলিঅপটাইল ইয়াত পাবা তোমালোকে এটো হল এইখিনি কি কোলিঅৰাইজা this is coleorhiza spelling to khoda khili mil laga jana na mako likhi disu this is coleorhiza tolote eta structure hibo root cap boli ko root cap to kot thake radical to protect kori rakhibo hone radical yat eta etu hol scutellum etu cotyledonor eta cotyledon single cotyledon yar upori eta horu eta jan ke aru eta cotyledon actually thake monocotot jak ami ko epiblast okay so etu ekdom jan ke cotyledon mane duta cotyledon thake hone dicotot junto ami dhuniya ke develop hua dekha pau duta cotyledon thake monocotot eta cotyledon to ami thin and papery pau kintu aru eta cotyledon ase ekdom horu hetu ami epiblast boli kau eta side ot epiblast boli lagi thake next etu area upor khini ekhini ki ekhini hol coleoptile to ki protect kori rakhise of course plumule to protect kori rakhise plumule okay so this is the complete development of monocot embryo etia kotha hol moi jodi summarize koru dicot aru monocot embryot ki difference pala prothom kotha hol dicot embryot ami ki pau dicot embryot ami juntu gute embryo to develop hoy hetu two cell stage or pra develop hoy but yat ami ke kuntu paisu eta 3 cell stage or development hoisu tinta cell e gute embryo to banai ha ঠিক আছে but tinta cell or bitot eta basal cell to kam ni die basal cell or kame nai middle cell or terminal cell he gute embryo to banai kintu ami jodi dicot embryo chao both basal aru terminal cell e take part kore in the formation of the whole embryo duta point third point ami junto monocot embryo ase monocot embryo duta tinta man ami notun structure dekhibole pau ki notun structure ki notun structure dekhibole palu prothomote hol coleoptile dekhibole pau protection plumilar protection next dekhibole pau coleorhiza root or radicular protection plus ami eta structure dekhibo pau epiblast to kindu ekdom remnant cotyledon ekba horu no jan cotyledon to hoine so this is all about your development of monocot embryo jodi tumaloke structure to aru bhalke sabole etu sai lwa to etu dunia ke dekhai disu yat ki dekhiba tumaloke scutellum to dekhisa hoine scutellum to dekhisa coleoptile to dekhisa shoot apex etu mane plumule kotha koise hoine epiblast to dekhisa radical dekhila radical or upor etu root cap dekhisa aru root cap to ekbar root cap or protection ki coleorhiza spelling yat bhul hoise so this was all about your development of monocot embryo next class ot ami next topic to discuss. Thank you so much for watching my video. Jodi video to bhal lagile you can like the video, share the channel aru subscribe kori loba channel to okay
প্লাছ যদি তোমালোকক নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবছাইট okhomiyabio.com তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ইউ কেন গো এণ্ড চেক দ্য নোটছ মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই